কৰ্ম ডাঙৰ নে ধৰ্ম ডাঙৰ? ফালৰ পৰা কৰ্ম ডাঙৰ, কিয়নো আমি যদি কৰ্ম সঠিক সিদ্ধান্তৰে পজিটিভ মাইণ্ডেৰে আমি কৰ্ম ভাল ফল পাম। সেয়েহে যদি বেয়া কৰ্ম কৰোঁ, তাৰপিছত যদি আমি মন্দিৰত যাই ভাগৱত পাঠ শুনো, ৰাজহুৱা মিটিং অনুষ্ঠানত যদি ডাঙৰ ডাঙৰ ভাষণ দিওঁ, তেনেহ'লে আমি সেই কৰ্মৰ জৰিয়তে ভাল ফল পাম জানো? আপুনি মই যি কৰ্ম কৰোঁ তাৰ ওপৰৰ ভিত্তি কৰি আমি তাৰ ফল পাওঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মীন ৰাশি 2025 জুলাই মাহৰ ৰাশিফল অথবা ভাগ্যফল। কেতিয়াবা হঠাৎ লাভ, কেতিয়াবা অলপমান খং, কিন্তু এই মাহত কিবা এটা ঘটিব। আপোনাৰ এই জুলাই মাহটোত শুভ নে অশুভ, কিমান ধন লাভ কৰিবলৈ পাৰিব আৰু কিমান খৰচ হ'ব, কৰ্মৰ জীৱনত পৰিৱৰ্তন, আত্মবিশ্বাস আহিবনে? জানক সকলোবোৰ কথা বিস্তাৰভাৱে এই ভিডিঅ'টোত আমি প্ৰস্তুত কৰিছোঁ। আৰু ভিডিঅ'টোৰ লাষ্টৰ ফালে ক'ম যে এই 6টা মাহতকৈ জুলাই মাহটো অত্যন্ত আপোনাৰ ভাল ধৰণে কেনেদৰে পাৰ হ'ব, তাক লৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো এই 6 মাহতকৈ আপোনাৰ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, সবচে বেটাৰ মাহ হ'বলৈ গৈ আছে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ আদৰিছোঁ। আমি দৈনন্দিন আৰু মাহেকীয়া ৰাশিফল সদায় এই ৰাশিফল চেনেলটিলৈ আগবঢ়াওঁ। সেয়েহে সদায় দৰে আজিও আগতীয়াকৈ জুলাই মাহৰ মীন ৰাশিফল লৈ আহিছোঁ। 2025 চনৰ জুলাই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, এই মাহত আপোনাৰ কিমান সফলতা হ'ব পাৰিব, শুভ নে অশুভ, সকলো থাকিব বিস্তাৰভাৱে। জুলাই মাহত বৃহস্পতিয়ে ক্ৰমে কুম্ভ ৰাশিত থাকিব। আপোনাৰ আত্মবিশ্বাস, চিন্তা শক্তি, মানসিক অশান্তি, শনি গ্ৰহৰ দৃষ্টি কৰ্মৰ ক্ষেত্ৰত চাপ দিব পাৰে যদিও ধৈৰ্য আৰু পৰিশ্ৰমে আপোনাক কিছু ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত সফলতা পাব। প্ৰথমে আমি জানি লোৱা আহকচোন কৰ্ম আৰু ব্যৱসায়, কিয়নো ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ আমি যেনেকৈ কৰ্ম কৰোঁ তাৰ হিচাপত ফল পাওঁ। চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে জুলাই মাহত নতুন দায়িত্ব আহিব। অফিচৰ কোৰ্ট কাছাৰী নতুন সুযোগ আহিব, কিন্তু যিসকলে চাকৰি কৰি আছে, গভাৰ্ণমেণ্ট জব কৰি আছে, তেওঁলোকে প্ৰেছাৰটো থাকিবই, কিয়নো কামো বহুত ডাঙৰ থাকে। আপুনি অকলে কৰিব লাগে, টিমৰ লগত কৰিব নালাগে, অকলে কামবোৰ কৰিব লাগে। যিহেতু প্ৰেছাৰ থাকিবই, সেয়েহে ধৈৰ্য ৰাখি কাম কৰিবলৈ চেষ্টা কৰিব আৰু ভগৱানৰ ভক্তি মনত থাকিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে জুলাই 20 তাৰিখৰ পাছত সুযোগ পাব পাৰে। আৰু যিসকলে বিজনেছমেন আছে, ব্যৱসায়ীসকলৰ বাবে এই মাহটো প্ৰথম ভাগত অলপ ধৈৰ্য ধৰা প্ৰয়োজন, কাৰণ ধৈৰ্য ধৰিলেহে আমি তাৰ ফল মিঠা পাম। কিন্তু 18 জুলাইৰ পাছত আৰ্থিক লাভ সম্ভাৱনাও হ'ব পাৰে। সেয়েহে ধৈৰ্য ৰাখি যিকোনো ব্যৱসায়ত বিজনেছ কৰাৰ সিদ্ধান্ত লওক। বিদেশত যিসকলে ব্যৱসায় কৰি আছে, প্ৰতিদিনে আপুনি কৰ্মৰ জৰিয়তে ৰাতি এই এটা উপায় হনুমান চালিচা পাঠ কৰক, শনিবাৰ বা মঙলবাৰে, এই বিশেষ 2টা দিনৰ ভিতৰত। এই মাহটো মাধ্যমভাৱে ফলাফল পাব। কেৰিয়াৰ স্থানত স্বামী এই মাহটো 4ৰ্থ গৃহত অৱস্থান স্থিৰ হ'ব। নিজৰ লক্ষ্য ৰাখি আপুনি কৰ্ম কৰিব লাগিব, গ্ৰহণ নকৰিব। নিজৰ পাৰ্টনাৰৰ লগত, নিজৰ ফেমিলিৰ লগত চিন্তা চৰ্চা কথা বতৰা নকৰি কেনে আপুনি যিকোনো ব্যৱসায়ত আগবাঢ়ি যাবলৈ চেষ্টা নকৰিব। ভাই বন্ধুৰ সৈতে সম্পৰ্ক ভালে থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো প্ৰেম জীৱনৰ ক্ষেত্ৰত সিমান ভাল নহ'ব। আপোনালোকে পাৰম্পৰিক নিজৰ পাৰ্টনাৰৰ প্ৰতি গুৰুত্ব নিদি ভুল বাক্য প্ৰদান কৰিব পাৰে মাজে মাজে। সেয়েহে আপোনাৰ কথাত বাক্যত সদায় শুৱনি ভাল বাক্য উচ্চাৰণ কৰিব
আপুনি যেনেকুৱা ধৰণৰ কথা ক'ব আপোনাৰ লাইফ পাৰ্টনাৰজনে সেই কথাটো একচেপ্ট কৰি ল'ব। সেয়েহে আপুনি যদি ভাল ব্যৱহাৰ কৰে, ভাল কৰ্ম কৰে, লগতে ভাল বাক্য উচ্চাৰণ কৰে প্ৰতিজন ব্যক্তিৰ লগত, তেনেহ'লে তাৰ পৰা আপুনি ভাল পজিটিভ মাইণ্ডছেটে পাব। সেয়েহে ভাল দিন আহিব, তাৰ আগতে বেয়া দিনবোৰ কটাব লাগিব। যদি আমি ভাল দিনে পাই থাকোঁ তেনেহ'লে বেয়া দিনৰ মূল্য কেনেকৈ বুজি পাম, নহয় জানো? প্ৰিয় দৰ্শক, আমি আপোনালোকক শিকাই থকা নাই, জাষ্ট দেখাই দিছোঁ। ইয়াতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ, যদিহে ইতিমধ্যে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আৰু লগতে ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব কমেণ্ট বক্সত। স্বাস্থ্যৰ ক্ষেত্ৰত দৃষ্টিকোণৰ পৰা এই মাহটো ভাল ধৰণে পাৰ হ'ব, কিন্তু কিছু সমস্যাৰ পৰা সাৱধান হ'ব লাগিব। সেয়েহে কৰ্ম ভাল কৰক, অট'মেটিক স্বাস্থ্য ভাল থাকিব। মনটো পজিটিভ ৰাখক, প্ৰতিটো ক্ষেত্ৰতে, কৰ্মৰ ক্ষেত্ৰতে, দিনটোৰ ক্ষেত্ৰতে পজিটিভ ৰিজাল্ট পাব। স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক, নিজৰ সমস্যা সমাধান হ'ব। যদিহে কোনো ডাঙৰ সমস্যা নহয় তথাপিও সজাগ হৈ থকাটো ভাল আপোনাৰ কাৰণে। পাৰিলে প্ৰতিদিনে বুধবাৰে গাই গৰুক সেউজীয়া ঘাঁহ খুৱাওক, লগতে কল খুৱাওক। পাৰিলে যদি প্ৰতিদিনে নোৱাৰে এটা দিনত খুৱাওক। আৰ্থিকৰ দিশত এই মাহটো আৰম্ভণিতে খৰচ বেছি হোৱাৰ সম্ভাৱনা আছে। যিসকলে জমি ঘৰ বিনিয়োগ চিন্তা কৰি আছে তেওঁলোকৰ এই মাহটো শেষ ভাগত সিদ্ধান্ত ল'ব পাৰিব। প্ৰেম দাম্পত্য জীৱন, যিসকলে বিবাহিত হৈছে তেওঁলোকৰ কিন্তু 18 জুলাইৰ পাছত সম্পৰ্ক আগতকৈ কিন্তু মজবুত হ'ব। এই মাহত সংযোগ হৈ নিজৰ পাৰ্টনাৰৰ লগত যিকোনো ক্ষেত্ৰত ভুল বুজাবুজি নহ'ব, প্ৰেমৰ ক্ষেত্ৰতে হওক বা দাম্পত্য জীৱনৰ ক্ষেত্ৰতে হওক। মিলামিচি কৰি কিনে বুজাবুজিৰ ক্ষেত্ৰত সকলো কাম কৰিব লাগিলে কৰিব। যিসকলে প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে তেওঁলোকৰ বাবে 11-25 জুলাই উত্তম সময়। এই মাহত মৰমত অলপ ধৈৰ্য আৰু বিশ্বাস অতিকৈ জৰুৰী। স্বাস্থ্যৰ ক্ষেত্ৰততো ভালেই, পেটৰ গেছৰ অথবা মাথাৰ বিষ সমস্যাই দেখা দিব পাৰে মাজে মাজে। সেয়ে দৈনন্দিন আপুনি পাৰিলে নোৱাৰিলে সপ্তাহত এটা বা দুটা দিনত নেমু টেঙাৰ জুচ খাওক। সেইটো আপোনালোকৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল। মই দৈনন্দিন খাওঁ, কিন্তু মই সদায় খাওঁ। সেয়েহে আপোনালোকে পাৰিলে খাব পাৰে। আৰু ধ্যান লগত ধৰ্মশাস্ত্ৰৰ লগত জড়িত থাকক। 9 জুলাই 18 জুলাই এই দুটা দিন বিশ্ৰাম লোৱাটো খুবেই ভাল। ৰেষ্ট লওক, কাৰণ ৰেষ্ট লোৱাৰো খুবেই দৰকাৰ মাইণ্ডছেটটো লগতে শৰীৰটো। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ 8 জুলাইৰ পাছত মহাসংযোগ বাঢ়িব। নতুন কেৰিয়াৰৰ ফালৰ পৰা অৰ্থনৈতিক দিশ মুকলি হ'ব। ভাগ্যশালী উপায়, শুভ ৰং নীলা আৰু বগা। ভাগ্য প্ৰতিদিনে এই এটা উপায় কৰক, প্ৰতিদিনে পবিত্ৰ গীতা পাঠ শুনক। সোমবাৰে শিৱ মন্দিৰলৈ গৈ ধূপ জল অৰ্পণ কৰক। 18 জুলাইত 5 জুন দুখীয়া লোকক আহাৰ খুৱাওক। মীন ৰাশিৰ জুলাই মাহটো আপোনাৰ বাবে পৰীক্ষা আৰু নিজৰ ধৈৰ্যৰ মাজত বিশ্বাস ৰাখি নিয়মিতভাৱে আপোনাৰ সফলতা মূল চাবিকাঠি হ'ব পাৰে। সেয়ে নতুন সিদ্ধান্ত লোৱাৰ আগত নিজে শান্ত মগজুৰে চিন্তা চৰ্চা কৰি লৈ যিকোনো সিদ্ধান্ত ল'ব, কাৰণ আপোনালোকৰ এটা সিদ্ধান্তই আপোনাৰ লাইফষ্টাইল চেঞ্জ হ'ব পাৰে আৰু আপোনাৰ এটা সিদ্ধান্তই আপোনাক হিৰোৰ পৰা জিৰ' বনাব পাৰে। সেইকাৰণে যিকোনো সিদ্ধান্তত খঙত আৰু ইম'চনেল নল'ব, শান্ত মগজুৰে ল'ব।